প্ৰাঞ্জল হাজৰিকা একেবাৰে সৰু ল'ৰা, মোৰ গাঁৱৰ ল'ৰা, বিশেষকৈ মোৰ গাঁৱৰ ল'ৰা। তাৰ এই অকাল বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ। তাৰ ঘৰখনৰ একেবাৰে উপাৰ্জনৰ মানে এটাই স্থল আছিলে, সেয়া আছিলে প্ৰাঞ্জল হাজৰিকা। আজি নিয়তিৰ নিষ্ঠুৰ পৰিহাসত দুৰ্ঘটনাত পতিত হৈ তেওঁ যিখিনি মানে শাস্তি পালে, তেওঁ ঘৰখন আমাৰ গাঁৱৰ ৰাইজক প্ৰমুখ কৰি ব্ৰহ্মপুৰ অঞ্চলৰ সকলোৱে হৃদয় উজাৰি যেনে যেনেকৈ পাৰে অৰ্থনৈতিকভাৱে হওক শাৰীৰিকভাৱে হওক তেখেতক সহায় হাত আগবঢ়াইছে। যদিও আজি 3 দিন পূৰ্বে তেওঁ পৰলোক প্ৰাপ্তি হৈছে। এই ক্ষেত্ৰত মানে এজন উদীয়মান যুৱক হেৰুৱাই আৰু মানে ব্যৱসায়ী যুৱক আমি আমাৰ মাজৰ পৰা হেৰুৱাই আমি অতিকৈ শোকাকুল হৈছোঁ। আৰু আজি তেওঁ আৰু খন্তেক সময়ৰ পাছতেই তেওঁ আহি আমাৰ মাজত উপস্থিত হ'বহি, তেওঁ শৱদেহ আমাৰ মাজত উপস্থিত হ'বহি। আমি সকলোৱে আমি স্থানীয় বন্ধ ঘোষণা কৰিছে। 6 বজাৰ পৰা 12 বজালৈকে তেওঁ আত্মাৰ সদ্গতি কামনাৰ্থে শোক সভাও অনুষ্ঠিত হৈ গৈছে যোৱাকালি। গতিকে আমাৰ মাজত আহি পোৱাৰ লগে লগে আমি ব্ৰহ্মপুৰবাসী ৰাইজ, গাঁৱৰ ৰাইজ সকলোৱে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি প্ৰস্তুত